এই ৰবাৰী এটা ৰিপৰ্ট হৈছিলে। এই ৰবাৰী সংক্ৰান্তত আমি আজি তিনিজন দুৰ্বৃত্তক কৰেক্ট কৰা হৈছে। তিনিজন দুৰ্বৃত্তৰ নাম হ'ল এজনৰ ৰাহুল কোচ, অবিনাশ ৰাভা আৰু অপূৰ্ব ৰাভা। তেখেতসকলৰ পৰা আমি এটা ভেহিকেলো জব্দ কৰিছো। ডেটছন গো ৰঙা কালাৰ ডেটছন গো এটা ভেহিকেল, যোনটো তেখেতে এই ৰবাৰীত ইউজ কৰিছিলে। আৰু তিনিজনৰ পৰা আমি বহুতখিনি টকা পইচাও আমি পাইছো। এতিয়ালৈকে বৰ্তমান 75,000 ৰুপিজ চিজ কৰিছো। এখন ভেহিকেলখনো চিজ কৰা হৈছে আৰু ইতিমধ্যে তিনিজনক আটক কৰা হৈছে। আৰু আছে আৰু আমি আমাৰ এইকেইদিনত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু এইকেইদিনত আমি চেষ্টা চলাই আছো যে আমি এইকেইদিনত আৰু কেইজন মানুহক কৰেক্ট কৰিম। নাই, এতিয়া আমি ইনভেষ্টিগেশ্যন তদন্ত চলি আছে। যিহেতু আৰু কেইজনমান ব্যক্তি আৰু দুৰ্বৃত্ত কেইজনমান আৰু আছে, তো আমি এই দুৰ্বৃত্ত কেইজনক আমি কৰেক্ট কৰিবলৈ আমি চেষ্টা চলাই আছো আৰু আমি নিশ্চয় এই বাকী দুৰ্বৃত্ত কেইজনকো কৰেক্ট কৰিম। এইটো আমি দুধনৈ এৰিয়াৰ পৰা কৰিছো।